সমাগত লোকসভা নিৰ্বাচন আৰু এই লোকসভা নিৰ্বাচনক লৈ সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে অসমৰ কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব সেই লৈ ইতিমধ্যে গুণা কথা চলিছে। ইতিমধ্যে সেই লৈ ৰাজনৈতিক দলসমূহৰ মাজত প্ৰস্তুতি চলিছে। ইতিমধ্যে মই এই মুহূৰ্তত উপস্থিত আছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত 15 নম্বৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত দুধনৈত। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে দুধনৈতো কিন্তু ইতিমধ্যে কাক প্ৰাৰ্থিত্ব লোকসভাৰ সাংসদ হিচাপে গুৱাহাটী সমষ্টিত কাক প্ৰাৰ্থিত্ব আগবঢ়াব সেই সম্পৰ্কে কিন্তু দুধনৈতো ইতিমধ্যে যথেষ্ট চিন্তা চৰ্চা আৰম্ভ হৈছে। দুধনৈ ৰাইজে কাক ভোট দিব আৰু কাক ভোট নিদিব এই লৈ এই সম্পৰ্কত কিছু কথা গুণা কথা ইতিমধ্যে আৰম্ভ হৈছে। কিছু সংখ্যক ব্যক্তি ইয়াত দুধনৈৰ স্থানীয় ৰাইজসকল উপস্থিত আছে আৰু সেই স্থানীয় ৰাইজে কিনো ভাবিছে এই লোকসভা নিৰ্বাচনক লৈ তেওঁলোকে কি ভাবিছে, কাক প্ৰাৰ্থিত্ব দিলে তেওঁলোকে সুখী হ'ব, কাক ভোট দিব এই লৈ তেওঁলোকৰ মাজত গুণা কথা চলিছে। আৰু মই সেই সম্পৰ্কত ইয়াৰ যিসকল স্থানীয় ব্যক্তি আছে সেই স্থানীয় ব্যক্তিসকলৰ পৰা মই কিছু কথা জানিবলৈ আগবাঢ়িছোঁ। যিহেতু লোকসভা নিৰ্বাচন সমাগত, লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে দেখা গৈছে অসমৰ প্ৰতিখন ঠাইতে যথেষ্ট তৎপৰতা ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে। প্ৰাৰ্থিত্ব দিয়াক লৈও ইতিমধ্যে মানে টনাওজৰা চলিছে বা বিভিন্ন ৰাজনৈতিক দলৰ মাজত। আপুনি যিহেতু দুধনৈ সমষ্টিৰ এগৰাকী ভোটাৰ, আপুনি কি ক'ব দুধনৈ সমষ্টিৰ যিগৰাকী বৰ্তমানৰ সাংসদ কুইন ওজাৰ নামো পেনেল লিষ্টত আছে আৰু তাৰ পৰিৱৰ্তে যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো এই পেনেলত আছে বুলি আমি জানিব পাৰিছোঁ। কি ক'ব কুইন ওজাৰ যিটো সময়ছোৱাত কেনেকুৱা ধৰণৰ আপোনালোকে তেওঁক লৈ সন্তুষ্টনে? আপোনালোকে সন্তুষ্ট নহয় তেওঁক লৈ, কাৰণ তেওঁৰ কোনো এক্টিভিটিছ আমি ইয়াত দেখা পোৱা নাই বা কিবা এটা যে উন্নয়নমূলক কাম কৰিছে তেওঁ সেইটো আমাৰ চকুত পৰা নাই। দুধনৈৰ বাহিৰে যদি ক'ৰবাত কৰিছে নাজানো, কিন্তু দুধনৈত আমি তেওঁৰ কোনো উন্নয়নমূলক কাম হোৱা বুলি দেখা নাই। যদি সৰ্বানন্দ সোণোৱালক যদি এই গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্ব আগবঢ়াই প্ৰাৰ্থী হিচাপে আগবঢ়াই কি কৰিব? সেই ক্ষেত্ৰত মোৰ অপিনিয়ন হ'ব তেওঁ আহক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহক। তেওঁ এজন বিচক্ষণ ৰাজনীতিবিদ, তেওঁ আহিলে নিশ্চয় দুধনৈৰ বা আমাৰ এইটো সমষ্টিৰ উন্নয়ন হ'ব। হয়, ইতিমধ্যে নিশ্চয়কৈ ক'ব লাগিব যে কুইন ওজাক এই যি বৰ্তমানৰ যিগৰাকী সাংসদ কুইন ওজাৰ কাম কাজক লৈ কিন্তু আচলতে দুধনৈবাসী সন্তুষ্ট নহয়। মই আন এগৰাকী ব্যক্তিৰ পৰা মই তেওঁৰ মনৰ কথা কিছু জানিবলৈ ইচ্ছা কৰিম, তেওঁ কি বিচাৰিছে বা তেওঁ কি কয়। যিহেতু বৰ্তমানৰ সাংসদ কুইন ওজাই দুধনৈ সমষ্টিত, যিহেতু দুধনৈ সমষ্টি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত এখন ঠাই আৰু এই লোকসভা সমষ্টিত কুইন ওজাৰ কেনেকুৱা বিগত 5টা বছৰত তেওঁ কেনেকুৱা ধৰণৰ পৰিৱেশ বা তেওঁ কেনেকুৱা ধৰণৰ কি কৰিছে? সঁচা কথা ক'ব গ'লে কুইন বাইদেউতো যে কিবা এটা কৰিছে দুধনৈত মইতো আজিলৈকে দেখা নাই। যে অন্য মানুহে বা দেখিছেনে নাই সেইখিনি ক'ব নোৱাৰোঁ, কিন্তু মই কিন্তু দেখা নাই। সেই অনুপাততো ৰাইজে যে তাক ভোট দিব মোৰতো একদম মনে নধৰে। যিহেতু কুইন ওজাৰ বাইদেউৰ লগতে ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নামো আহিছে, পেনেল লিষ্টত আছে, কি ক'ব যদি তেখেতক যদি প্ৰাৰ্থিত্ব দিয়া হয় কি ক'ব? তেখেতে সোণোৱাল ডাঙৰীয়া যদি আহে হয়তো ৰাইজে এটা বিবেচনা কৰিব, আৰু মোৰ বোধেৰে সৰ্বানন্দ যদি আহে তেতিয়া এটা আশা এটা আছে আৰু কি সি পাব। কিন্তু বাইদেউ যদি কুইন বাইদেউ যদি আহে নহয় একদম আশাটো কম, কাৰণ ৰাইজক সন্তুষ্ট কৰাটো বহুত ডাঙৰ কথা। কাৰণ মইতো দেখা নাই সেনেকুৱা, মানে একো উন্নয়নৰ কামত তেওঁ নাই কৰা উন্নয়ন যে কিবা এটা উন্নয়ন কৰিছে সেইটোতো মই দেখা নাই। হয়, ইতিমধ্যে দেখিবলৈ গৈছে স্থানীয় ৰাইজৰ মাজতো যি দুধনৈবাসী ৰাইজ আছে সেই ৰাইজৰ মাজতো কিন্তু বৰ্তমানৰ সাংসদগৰাকীক লৈ কিছু ওজৰ আপত্তি আছে। যিহেতু সাংসদগৰাকী কোনো ধৰণৰ যি 5টা বছৰৰ তেওঁৰ যি কাম সেই কামত তেওঁ সক্ৰিয় নহয় বুলি ইতিমধ্যে ৰাইজে অভিযোগ কৰিছে। আৰু যিহেতু দুধনৈ বিধানসভা যিটো সমষ্টি আছে এই সমষ্টিটোৱে কিন্তু গুৱাহাটী লোকসভা সমষ্টিৰ ফলাফলত কিন্তু নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে বুলি আমি জানো। আৰু সেইবাবে হয়তো গুৱাহাটীৰ সমষ্টিৰ অন্তৰ্গত যি দুধনৈ সমষ্টি আছে দুধনৈ সমষ্টিৰ ৰাইজৰ যিটো ক্ষোভ, ৰাইজৰ যিটো মনৰ কথা, যি সাংসদ কাক দিব, ইয়াতে কোন ব্যক্তিক ইয়াত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব গুৱাহাটী লোকসভা সমষ্টিত, সেই লৈ পেলাই ইতিমধ্যে কিন্তু যথেষ্ট চিন্তা চৰ্চা চলি থকা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে।